কি কৰিলে আজি? গৰু আজি ধুৱাম নোৱাম সকলোখিনি কৰিম বুলি ভাবি আছো আৰু কৰিছো, ধুৱাইছো নোৱাইছো, সকলো কৰিছো, গোটেইখিনি কৰিছো। দীঘলতি মাখিলতি আনিছো, মাহ হালধি সানিছো, সকলোখিনি কৰিছো। গৰু আমাক লাগিবই। গৰু আমি নহ'লে থাকিবও নোৱাৰিম, আৰু গৰু নহ'লে আমি কেনেকৈ থাকিম? গৰু নাহিলে গৰু নাহিলে আমাৰ চিন্তাই আগুৰি ধৰে। এতিয়া সকলো কৰি আছো, নহ'লে গৰু আমি জীয়াই থাকিব নোৱাৰিম, আৰু গৰু লাগিবই, আৰু গৰু নহ'লে আমি কি কৰি থাকিম? চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গোটেই অসমখন সুখময় হওক, শান্তিময় হওক, আৰু সুখেৰে ভৰি পৰক, আৰু সমৃদ্ধিশালী হওক, তাৰে কামনা কৰিছোঁ। আৰু সকলোৰে মন সুখৰ হওক, সুন্দৰ হওক, আৰু তাৰ আমি কামনা কৰিছোঁ। আজি গৰু বিহু, আজি প্ৰথম বিহু, ৰঙালী বিহুৰ 7 বিহুৰ ভিতৰত আজি গৰু বিহু। আমি গৰু বিহু পৰম্পৰাগতভাৱে উদযাপন কৰিছোঁ ইতিমধ্যে। আজি নোৱাই ধুৱাই গৰুক আগন্তুক খেতি পথাৰৰ বাবে ইয়াক প্ৰস্তুত কৰা হৈছে। যিহেতু অসমখন এখনি কৃষি প্ৰধান ৰাজ্য, আচলতে গৰু বিহুৰ তাৎপৰ্য সেইখিনিতে আছে যে আজিৰ দিনটোতে গৰু ধুৱাই নোৱাই আমি আগন্তুক বছৰটিৰ কাৰণে প্ৰস্তুত কৰা হয়। আৰু গোধন আমাৰ বাবে অতি প্ৰিয়। গোধন নহ'লে অসমীয়া জীয়াই থাকিব নোৱাৰে। গৰু অবিহনে আমি কোনো অসমীয়াৰ জীৱন আধৰুৱা হৈ যায়। গৰু আমি কোনোদিনেই এৰিব নোৱাৰে এটা সম্পদ। এই গোধনৰ দ্বাৰাই আমাৰ গোটেই ঘৰখনৰ এক সৰ্বাংগীন উন্নতি বুলি ভাবোঁ। ঘৰৰ পৰিয়ালৰ দৰে গৰুবিলাককো আমি পৰিয়াল বুলি ভাবোঁ।